ইউটিউবৰ টকাৰে মই এখন গাড়ী লৈছোঁ এখন গাড়ী বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ সেইটো কাৰণে লৈ লৈছোঁ আৰু গাড়ীখন আপোনালোকে দেখি আছে ভিডিঅ'টোত কেনেকুৱা লাগিছে কমেণ্ট কৰকচোন ভাবিছোঁ কাৰণ ইউটিউবটো সদায় নাথাকিব স্থায়ী নহয় ন সেইটো কাৰণে ভাবিছোঁ এটা বিজনেছ ষ্টাৰ্ট কৰোঁ কাৰণ বিজনেছ চবেই ষ্টাৰ্ট কৰিছে মই ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ সেইটো কাৰণে আৰম্ভ কৰি দিলোঁ আৰু কিন্তু সেইটো কাৰণে আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু এটা কথা মই কৈ দিওঁ মই যে কৈ আছোঁ ইউটিউবৰ টকাৰে গাড়ী লৈছোঁ কিবা কিবি একদম মিছা কথা এতিয়া মই ক্লিয়াৰ কৰি দিছোঁ দেউতাইহে গাড়ীখন লৈছে এটা বিজনেছ তেওঁ ষ্টাৰ্ট কৰি আছে কি বিজনেছ কি পাৰপজত ষ্টাৰ্ট কৰিছে তেওঁৰ মুখেৰে আমি জানিম কওক কি কেতিয়া কেনেকৈ আৰম্ভ কৰিছে মই মানে মনতে ভাবিছোঁ গাড়ীখন ল'লোঁ চাটাৰিঙৰ বোৰ্ড আৰু চব ঘৰৰ কাৰণে যিবিলাক সামগ্ৰী লাগে তক্তা বাঁহ বাটাম যি সামগ্ৰী লাগে মোক উইথ পাব আপোনালোকে ইয়াৰ পৰা নিব পাৰিব কাৰোবাৰ ঘৰত যদি 30 টকা স্কোৱাৰ ফিট লয় মই 28 টকাকৈ ল'ম কোনোবাই যদি 27 টকাকৈ দিয়ে মই 26 টকাকৈ ল'ম পাৰ স্কোৱাৰ ফিটত 1 টকা কমাই দিম মই বেলেগতকৈ কমকৈ দিম 1 টকা হয় গতিকে আপোনালোকৰ ছাপোৰ্টটো লাগে মোক গতিকে আৰু এটা ঘৰো বনাই দিছোঁ এখন ফটো দিছোঁ কোনো ইঞ্জিনিয়াৰ নাই সেইখন ইয়াতে পাই যাব আপোনালোকে কাৰোবাৰ যি দৰকাৰ যোৰহাটৰ ভিতৰত ভাল ঘৰ বনাবলগীয়া হ'লে ডিজাইনটো মই দি দিম গতিকে ল'ব পাৰে মোক আৰু এটা কথা এইটো যোৰহাটৰ কোন কোন অঞ্চলত পাব যোৰহাটৰ গোটেই চবতে ছাপ্লাই কৰিব যোৰহাটৰ টাউনত কৰিম চবতে কৰি দিম আৰু কিমান দিন লাগিব ধৰি লওক কিছুমানটো ডিষ্টেঞ্চ বহুত থাকিব ন তিয়ক চিয়কলৈ নাযাওঁ আমি আমাৰ যোৰহাটৰ ভিতৰতে কৰিম আমি যোৰহাটৰ ভিতৰতে গতিকে যোৰহাটৰ ভিতৰত আপোনালোকে পাই যাব ছাপ্লাইখিনি খুব কম ৰেটতে কাৰণ কৈ দিছে দেউতাই যদি বেলেগত 28 টকা লয় তেওঁ 26 টকা ল'ব 27 টকা ল'ব মানে খুব কমকৈ আপোনালোকে পাব আৰু এটা কথা মই মানে 100% গেৰাণ্টি দি ক'ব পাৰোঁ দেউতাই কোনো ফুংফাং নকৰে ফুংফাং কৰা হ'লে আজিকালি কোটিপতি হ'লহেঁতেন বহুতো আছে ঠিকাদাৰ যে ফুংফাং কৰে সেইটো কাৰণে বহুত বেছি ওপৰতে উঠি যায় আৰু দেখোঁ কিছুমান তেনেকুৱা আছে আৰু ইতিমধ্যে আমি কেইটামান নিউজো পাইছোঁ কিন্তু দেউতাৰ ক্ষেত্ৰত সেইবিলাক নাই একদম চিধা চিধি মানুহ একদম চিধা চিধিয়ে কাম কৰে গতিকে আপোনালোকৰ ছাপৰ্টৰ খুব প্ৰয়োজন আৰু মই এইটো 100% গেৰাণ্টি দি ক'ব পাৰোঁ আপোনালোকে খুব কম মানে টকাতে আপোনালোকৰ যিমানখিনি চাটাৰিঙৰ কাৰণে বস্তু লাগিব আপোনালোকে লৈ ল'ব পাৰিব লোকেশ্যন দি দিম আৰু লগতে এড্ৰেছটো দি দিম ফোন নম্বৰ দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু এতিয়া গুদামটোত পাই গ'লে আপোনালোকক দেখুৱাম সেই বিখ্যাত গুদামটো য'ত ষ্ট'ৰ কৰা হয় বস্তুখিনি আৰু দৰ্শকহে আহিছে কাষ্টমাৰক দিয়া হয় দৰ্শকে আহি থাকে ভিডিঅ' কৈ থাকোঁতে এইটো হৈছে গুদামটো ইয়াতে চাগে বহুত বস্তু আছে গোটেইখিনি দিছে আপুনি মাল গৈ আছে প্ৰত্যেক দিনাখনে আৰু এটা কথা মই আপোনাক সুধিব বিচাৰোঁ আপুনি এইটো বিজনেছটো মানে ইমান বছৰ অভিজ্ঞতা আছে ঠিকাদাৰী কাম কৰিলে ব্যৱসায় কৰিলে এইটো বিজনেছটো বহুত আগতে ষ্টাৰ্ট কৰিব লাগিছিলে ইমান দেৰিকৈ কিয় ষ্টাৰ্ট কৰিলে তেতিয়া মানে অকণমান অসুবিধা হ'ল ল'ৰা ছোৱালী পঢ়াব লাগিব 3জনী ছোৱালী বিয়া দিছোঁ 2জনী ছোৱালী বিয়া দিছোঁ এজনী পঢ়ুৱাইছোঁ গতিকে তেতিয়া ইমান সমৰ্থ নাছিলে এতিয়া মই বেংকৰ পৰা লোন লৈছোঁ লোন লৈ পেলাই মই এইটো কাৰোবাৰ আৰম্ভ কৰিছোঁ তেতিয়াও ল'ব পাৰিলেহেঁতেন লোনটো তেতিয়া মোৰ ল'বলৈ মোৰ কেপাচিটি নাই ইনকম কম এতিয়া ইনকমটো অলপ বাঢ়িছে কাৰণে 2 টকা পাইছোঁ য'ত মেনেজ কৰি আছোঁ যেন তেনে আৰু এতিয়া দেখাই দিছোঁ আপোনালোকৰ বেকগ্ৰাউণ্ডটো চাওক এইখিনিতে গোটেইখিনি বস্তু ষ্ট'ৰ কৰা হৈছে আৰু ইয়াৰ পৰাই যোৰহাটৰ যিকোনো অঞ্চললৈকে ছাপ্লাই কৰিব আৰু চাটাৰিঙৰ কাৰণে মানে ছাদ ঢেলাইৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় বস্তু আপোনালোকে পাই যাব আৰু কি ক'ম আৰু আপোনাৰ C ক্লাছ টকাও পাব আৰু আপোনাৰ আলিচিকা পুলৰ যিটো ডিপুটো পাৰ হৈ পেলাই তাৰ ষ্টকত শিলগুটি বালি ষ্টকত এখন চাইনবোৰ্ড থাকিব 2টা ফোন নম্বৰ দিয়া হ'ব তাতে কণ্টেক্ট কৰিলে হৈ যাব এতিয়া দেউতাৰ লগত মই গৈ আছোঁ নিমাতীঘাটলৈ বিখ্যাত নিমাতীঘাট আপোনালোকে চিনি পায় শুনিছে বা গম পাইছে যিফালেদি মাজুলীলৈ যাব পাৰি আগৰ ভিডিঅ' এটা কৰিছিলোঁ দেউতাৰ লগত ষ্ট্ৰাগলৰ কথা পাতিছিলোঁ বহুতে চাইছিলে আৰু ছাপোৰ্ট কৰিছিলে ভাল পাইছিলে ভিডিঅ'টো আৰু আজি আৰু অলপ ডেফটত পাতিম বুলি ভাবিছোঁ তেখেতে বহুত বেছি ষ্ট্ৰাগল কৰিছে সংগ্ৰাম কৰিছে জীৱনটোত যিৰ পৰা আমি সকলোৱে ময়ো আৰু আমাৰ দৰ্শকেও ইনস্পিৰেশ্যন পাইছিল বা মটিভেশ্যন পাইছিল গতিকে আৰু অলপ ডেফটত পাতিম লগতে নিমাতীৰ পৰিৱেশটো আপোনালোকক দেখাম আৰু এয়া বিখ্যাত নিমাতীঘাট পাই গৈছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত আছোঁ পৰিৱেশটো চাই লওক ভিডিঅ'ত দেখিবলৈ পাইছে কিমান ধুনীয়া শান্ত নীৰৱ আৰু গোটেই গ্ৰীণি সেইটো কাৰণে ভাল লাগিছে আৰু এইটোতো দেখিলে এতিয়া আমি ষ্ট্ৰাগলৰ কথা পাতিম দেউতাৰ লগত আগতে পাতিছোঁ আপোনালোকে ছাপোৰ্ট কৰিছে কওক এতিয়া আপুনি কেনেকৈ ষ্টাৰ্ট কৰিছিলে অকণমান কৈ দিয়ক সেইটো অডিয়েঞ্চে আগৰ অডিয়েঞ্চখিনি বেলেগ আছিল এতিয়া অলপ বাঢ়িলে ছাবস্ক্ৰাইবাৰ আগতে পৰিস্থিতি মোৰ ভীষণ বেয়া আছিলে এতিয়া প্ৰথম মই নকৰা কাম কৰিবলগীয়া হ'ল লোকৰ ঘৰত মই মৰণা মাৰিলোঁ 10 টকা পইচা দিয়ে কোন ক্লাছত তেতিয়া ক্লাছ মই প্ৰথম শ্ৰেণী তাৰপিছত খাবলৈ ভাত নাই মোৰ
আৰু তোমাৰ কি হ'ল ঘৰৰ পৰিৱেশ একেবাৰে বেয়া পোহাব নোৱাৰে মোক মই কি কৰিম লোকৰ ঘৰত হাল বালোঁ গৰু চৰালোঁ মৰণা মাৰিলোঁ সেইটো কৰি 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 গুটি ভাঙিলোঁ ইটা গুটি ভাঙিলে মোক এক টিঙত 50 পইচা দিয়ে তাকো চালি পেলাই ভৰাব লাগিব চালি পেলাই ভৰাই 9 টিং গুটি ভাঙোঁ এই আঙুলি মূৰবোৰ ক'লা হৈ যায় হাতুৰি পৰি তেজ ওলাই যায় সেইটো অৱস্থাৰ পৰা গৈ 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 মই যোগালী কৰিবলৈ ল'লোঁ পকা মিস্ত্ৰী যোগালী কৰিলোঁ যোগালী কৰি কৰি 3 মাহত মিস্ত্ৰী হ'লোঁ মিস্ত্ৰী হৈ হৈ মই নিজে কণ্টেক্ট ল'লোঁ কণ্টেক্ট লৈ 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 আজি এইটো পৰ্যায় পাইছোঁ তাৰপিছত ডাঙৰজনী ছোৱালী জন্ম হ'ল তাৰপিছতে তাইক পঢ়ুৱালোঁ তাৰপিছত নেক্সট টাইম ছেকেণ্ডজনী হ'ল তাইক পঢ়ুৱালোঁ তাৰপিছত তুমি হ'লা তোমাক পঢ়ুৱালোঁ তোমাক পঢ়ুৱাওঁতে মেক্সিমাম মোৰ পইচা খৰচ হ'ল তাৰপিছতে ডাঙৰজনী বিয়া আহিলে বিয়াত মোৰ এতিয়া পইচা আছিলে 40,000 টকা ধাৰ চাৰ কৰি বিয়া পাতিলোঁ সেই সময়ত 2.5 লাখ টকা খৰচ কৰিছোঁ বিয়াত নেক্সট টাইম সেইটো গৈ 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 তুমি ডাঙৰ হৈ আহিলা তাৰপিছত ছেকেণ্ড টাইম মাজুজনী আহিল আমাৰ জিতাচী শইকীয়া তেওঁক পঢ়ালোঁ তেওঁক পঢ়াওঁতে মেলোঁতে টিউশ্যন দিওঁতে ভালেকেইটা পইচা গ'ল তাৰপৰা তোমাক পঢ়ালোঁ তোমাক পঢ়াই 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 তুমি বাহানাত পঢ়িলা বাহানাৰ পৰা গৈ গৈ কটনত পালাগৈ কটনত পঢ়াওঁতে মোৰ যথেষ্ট পইচা গ'ল বেংক খালী আৰু মোৰ গতিকে ধাৰ চাৰ য'ৰ পৰা লৈ মেলি তোমাক পইচা দিওঁ মই তাৰপিছত সেইটো কৰি কৰি লাহে 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 আহি আছে আৰু তেনেকুৱা পৰ্যায়তে বিয়া আহি গ'ল মাজুজনী ছোৱালী বিয়া আগত কৰিলোঁ কি বিয়াখন হোৱাৰ পিছতে তেখেতৰ যিজন জোঁৱাইলে মই ছোৱালী দিম বুলি তেখেতৰ বাপেক ঢুকালে ইতিমধ্যে 1 বছৰ গেপ হৈ গ'ল মই ভাবিলোঁ ইউটিউবত চাই থাকোঁ গাড়ী এখন লওঁ কেনেকৈ মই ধান্দা কৰিলোঁ ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিবলৈ গৈছিলোঁ প্ৰথম তাৰপিছতে এজনে ফোন কৰিলে আপুনি ছেকেণ্ড হেণ্ড গাড়ী নল'ব নতুন গাড়ী আনক গতিকে নতুন গাড়ী এখন কিনি আনিলোঁ তাৰপিছতে বেংকৰ লোন এটা ল'লোঁ গতিকে সেই লোনটো মই গাড়ী আনিলোঁ আনি পেলাই সেই লোনটো মই মাৰিলোঁ এতিয়া বৰ্তমান ঋণ মুক্ত হ'ল মোৰ গাড়ীখন নিজা হ'ল সেইখন এল্ট'খন তাৰপিছত বিয়া আহি গ'ল বিয়াত গ'ল যথেষ্ট পইচা তাৰপিছতে মোকতো কোনেও সহায় কৰা মানুহ নাই গতিকে মই চব নিজেই কৰা ঘৰ বনাইছোঁ আৰু নিজে মটৰচাইকেল লৈছোঁ এতিয়া প্লাছ 2খন গাড়ী হৈছে তাৰপিছত চেটাৰিঙৰ কাম আৰম্ভ কৰিছোঁ গতিকে ৰাইজে অনুৰোধ কৰোঁ মই কোনোবাই যদি 30 টকাত লয় মই 28 টকাত দিম কোনোবাই যদি 27 টকাকৈ দিয়ে মই 26 টকাকৈ দিম মোৰ বস্তু চব মোৰ এক্সপিৰিয়েঞ্চ আছে ক'ত কি বস্তু লাগে আপোনালোকে কোনো গণগোল নাপায় মই একদম সম্পূৰ্ণ একদম পূৰা দি দিম কমপ্লিট অভিজ্ঞতা আপোনাৰ কিমান বছৰ হ'ল হেৰি কৰা কাম কৰা মোৰ কাম কৰা প্ৰায় এতিয়া 25 বছৰ হ'ল আগতে মানুহে কেতিয়াবা ঠাট্টা কৰিছিলে নি আপোনাক ঠাট্টাটো কৰে কি বুলি মানুহে হাঁহে খুব হাঁহে নেকলেক্ট কৰে খাবলৈ ভাত নাই আৰু জোকায় মোক গতিকে মই সেইবিলাকলৈ গুৰুত্ব নিদিওঁ কোনোবাই কওক কোনোবাই হাঁহক হাঁহাৰ দাঁত ওলাব মই এনেকৈয়ে থাকিম মই কেয়াৰ নকৰোঁ আৰু মই কাকো খাতিও নকৰোঁ খাতি কৰাবলৈ নাই মোৰ কাকো তেলো নেমাৰোঁ কোনোবাই কিবা এটা কৈছে মোৰ এইবিলাক ছিষ্টেম নাই মই চিধা চিধি ৰাস্তাত যোৱা মানুহ বেকা বেকিটো মই বেয়া পাওঁ সদায় চিধা ৰাস্তাত যাওঁ মই ঘৰ বনোৱা পইচা কোনোবাই খাবও পাৰে খক ভগৱানৰ পাছত দিছোঁ মই প্ৰাৰ্থনা কৰিম যে মই এদিন দুখ পাম তেওঁতো এদিন ভুগিব মোৰ 50,000 খালে তেওঁ 1 লাখ যাব গতিকে মানুহে কাম কৰা পইচাটো খাবও নাপায় দুদিন দেৰি হ'লেও পইচাটো দিব লাগে গতিকে সেইবিলাকলৈ মই টেনশ্যন নলওঁ আৰু যিখিনি মানুহে হাঁহিছিলে এতিয়া কি কয় এতিয়া কিটো ক'ব এতিয়া ক'বলৈ ৰাস্তা নাই এই দুখৰ পৰা কষ্ট সদায় মানুহে ধৈৰ্য লাগিব ধৈৰ্য ফলটো বহুত মিঠা হয় মানুহে ধৈৰ্যটো লাগে মানুহৰ 1 টকা 2 টকাকৈ কৰি পেলাই 100 টকা হয় গতিকে লাহে 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 মই এতিয়া আগলৈ আগবাঢ়ি গৈ আছোঁ পদে পদে গতিকে মই কাকো অন্যায় নকৰোঁ অন্যায়টো বৰ বেয়া পাওঁ মই সদায় চিধা চিধিকৈহে কাম কৰোঁ চিধা চিধিকৈ কওঁ কোনোবাই দিবলৈ আছে দিব তাক কোনো হাৰেছমেণ্ট নিদিওঁ পইচাৰ কাৰণে সেইকাৰণে আজি এই অৱস্থা পাইছোঁহি গতিকে আপোনালোকে সহযোগ কৰিব মোক গতিকে গোটেই অসমবাসীকে মই নমস্কাৰ দিছোঁ বিহুৰ শুভেচ্ছাও যাচিলোঁ গতিকে আপোনালোকে সদায় আগুৱাই মোক লৈ যাওক তাৰবাবে মই কাটৰ অনুৰোধ কৰিলোঁ সেইটো বাৰু পাতিলোঁ কিন্তু এইটো বিজনেছৰ কথাটো কম আপুনি মোৰ ভিডিঅ' কোনটো চাই বেছি ভাল পাইছে আৰু বেয়া কোনটো পাইছে ভিডিঅ'টো বাৰু ভাল আৰু বেয়াটো বেয়া নাই
বেয়া নাই চব ঠিকেই আছে ৰাইজে তোমাক আদৰি লৈছে আগলৈ ভৱিষ্যতে তোমাৰ ভাল হ'ব গতিকে মই আশীৰ্বাদ দিছোঁ আৰু আগলৈ যোৱা মই কাকো ফটো যশস্যাও নকৰোঁ তোমাক লৈ পেলাই এইটো ক'বলৈ মোৰ ৰাস্তা নাই নহয় সোধে কিছুমানে তোমাৰ ছোৱালী নেকি হয় মোৰ ছোৱালী সৰুজনী এইটো কৰি আছে তাইলৈ লাইনত মই পঢ়ুৱালোঁ গতিকে তাই নিজেই কৈছে মই য'ত চাকৰি কৰিবলৈ কৈছোঁ কিন্তু চাকৰি নকৰে তাই যি লাইনত কৈছে সেইটোকে মই তাতে আনন্দ কণ্ট্ৰভাৰ্চি হ'ব কোনোবাই কিবা কৈছিলে নি নাই মোক ক'লে মোক নকয় ক'বলৈ মোক সাহস নকৰে সেইটো মই সুবিধা নিদিওঁ গতিকে মই এইটো সুবিধাবাদী মানুহ নহয় আৰু মই এইটো সুবিধা তোমালোকক মই কৰিবলৈ নিদিওঁ মই কাকো আৰু মোক ছোৱালীক আঙুলি তোৱালে মই সুখে নেৰোঁ সেইটো চিধা চিধি কথা কি কৈছে আৰু কমেণ্টবিলাক চাই নাই বেয়া কমেণ্ট কৰিলে কি কয় ভাবে এটা কথা মই বেয়াটো মই নিজে জানো নিজৰ মোৰ পিঠিতে মলি আছে সেই মলিখিনি মই নিজে আঁতৰাব লাগে লোকক বেয়াকৈ ক'ব নাপায় সদায় নিজৰ চাৰ্টিফিকেটখন নিজে জানিব লাগে আজি মোৰ চাৰ্টিফিকেটখন লোকে দিব মইতো দিব নোৱাৰোঁ ন গতিকে তোমাৰ চাৰ্টিফিকেটখন ৰাইজে দিব তোমাক কওক তুমি এইবোৰ কেয়াৰ নকৰিবা ড'ন্ট মাইণ্ডত থাকিবা তুমি ফিলেই নকৰিবা সেইটো কথা নকৰিবা কৈ দিয়ক না এইখন কাৰণে সোমোৱাই পেলাই এইখনে উলিয়াই দিবা পাছ কৰি পেলাই লাভ নাই নহয় কেইদিন ক'ব জ্বলি লাভ নাই পইচা গোটোৱা দুপইচা তোমাৰ হওক তোমাৰ হ'লে আমাৰ হ'ব গতিকে কথাবিলাক তেনেকুৱা গতিকে কোনোবাই তোমাক হিংসা কৰিছে তুমি এইটোলৈ ভয় নকৰিবা তোমাৰ নিজৰ কাম আগুৱাই যোৱা সদায় আৰু তুমি সদায় ভয় কৰি কাম নকৰিবা ডেমত কাম কৰিবা সদায় সততাৰ সদায় ফল সত্য সদায় ফল দেই ভাল ধৈৰ্য ফলটো বহুত মিঠা ভয় চয় নকৰোঁ বাৰু এইবিলাক কোনো আহে নাযায় কিন্তু ভিডিঅ' বনাই যাম আৰু বাকী এইখিনি কথাটো পাতিলোঁ এতিয়া যিটো বিজনেছ সেইটো কথা কওঁ যিহেতু চাটাৰিঙৰ বস্তুখিনি দিব যিকোনো জেগাতে যোৰহাটৰ যিকোনো জেগাতে ছাপ্লাই কৰিব গতিকে কৈ দিছে গোটেইখিনি কথা আপোনালোকে ভিডিঅ'ত গম পাইছে গতিকে ভিডিঅ'টো চাব লগতে বহুত বেছি আপোনালোকে ছাপৰ্ট দিব কি ক'লে আছোন অলৰেডি মই ভাল বস্তু দিম আৰু এটা কথা ইমান বহুতো আছে তেনেকুৱা বিজনেছ কৰা আপোনাৰ পৰা কিয় ল'ব মানে স্পেচিয়েলিটি মই নিজে এক্সপিৰিয়েঞ্চ এইবিলাকত মই নিজে বিল্ডিং বনাওঁ মই এটা ফেচবুকত এটা ইয়াত দিছোঁ বিল্ডিং কোনো ইঞ্জিনিয়াৰ নাই তাত মই নিজে ড্ৰয়িং কৰি পেলাই নিজে ডিজাইন মই নিজে কৰোঁ গতিকে মই নিজে ঘৰ বনাই দিছোঁ মোক ক'ত কি বস্তু মাল লাগে চাটাৰিঙৰ মই নিজে অভিজ্ঞতাৰ ফালৰ পৰা মই চব যোগান ধৰিম মোক ফোন কৰিলেই হ'ল সাইজটো দি দিলে হ'ল ইমান সাইজৰ ইমান বস্তু লাগে মোক ঘৰত পেলাই দিমগৈ গতিকে আপোনালোকে যিমানখিনি যি বিচাৰে চাটাৰিঙৰ বস্তু এভৰিথিং পাব আপোনালোকে 100% গ্যাৰাণ্টি দিছোঁ আপোনালোকে যিটো 30 টকাত পায় সেইটো 28 টকাত দিব যিটো 27 টকাত পায় সেইটো 28 টকাত দিব মানে অকণমান কম দামত দিব গতিকে আপোনালোকে যোগাযোগ কৰক যোগাযোগৰ নাম্বাৰ দি দিম দুটা নাম্বাৰ এভেইলেবল থাকিব এটাত নাপালে আনটোত কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব বহুত বেছি ছাপোৰ্ট কৰক যাতে দেউতাৰ বিজনেছটো বহুত বেছি আগবাঢ়ি যায় আৰু আপোনালোকৰতো যোৰহাটৰ যিখিনি মানুহ আছে হয়তো বহুতে ঘৰ চৰবিলাক বনাই থাকে এইবিলাক বস্তু লাগিয়ে থাকে চাটাৰিঙৰ বস্তু এইবিলাক বহুত বেছি প্ৰয়োজনীয় বস্তু গতিকে আপোনালোকে যোগাযোগ দিয়া নাম্বাৰটোত কণ্টেক্ট কৰক আৰু ছাপোৰ্ট কৰক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ওচৰত C-class ষ্টকটাও মই বিক্ৰী কৰিম গতিকে সেইটো কাৰণে আপোনালোকে চেষ্টা কৰিব যোগাযোগ কৰিব বজাৰত যদি মাৰ্কেটত যদি দিয়ে 700 টকা মই 600 টকাকৈ দিম 100 টকা কমাই দিম মই একদম যোগাযোগ কৰি ল'ব